হেল্ল' এভৰিৱান, ৱেলকাম টু ষ্টাডি ইনচাইট। আৰু আজি আমি এইটো ভিডিঅ'ত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ওপৰত বহুখিনি MCQ কুৱেশ্যনছ চাম। এই ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট হয় আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ কাৰণে, যোনটোৰ এক্সাম আহি আছে 29 মে'ত। আৰু এইটো বেংকিং ছিৰিজৰে ভিডিঅ' হয়, এইটো 3 নম্বৰ ভিডিঅ' হয়। আমি বহুত সোনকালে ভিডিঅ'খিনি আনিব চেষ্টা কৰি আছোঁ। এই ভিডিঅ'খিনি বহুতেই ইম্পৰ্টেণ্ট হয় আৰু আপুনি যদি থৰলি ভিডিঅ'খিনি চাই যায় ইয়াৰ পৰা কুৱেশ্যনছ অহাৰ চান্সেছ 90-100% আছে, বিকজ গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় ইয়াৰে। চ' উইদাউট এনি ফাৰ্ডাৰ ডিলে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। চ' মই জনাই থ'ব বিচাৰিছোঁ যে আমাৰ এটা ফেচবুক পেজ আছে, তাতে গৈ কিনে আপুনি চাব পাৰে। লাইক আৰু ফ'ল' কৰি থৈ দিলে আপুনি আপডেটছখিনি পাই থাকিব। চিমিলাৰলি এটা ইনষ্টাগ্ৰাম পেজো আছে আৰু টেলিগ্ৰাম চেনেলটোতো বহুত ইম্পৰ্টেণ্ট হয়, সেইটো জইন কৰি থৈ দিব পাৰে। তাতে আমি আপডেটছখিনি দি থাকোঁ। কুৱেশ্যন নম্বৰ 1, ৱেন ৱাজ RBI এষ্টাব্লিছড এণ্ড আণ্ডাৰ হুইচ এক্ট? RBI কেতিয়া এষ্টাব্লিছ হৈছিল আৰু কোনটো এক্টৰ আণ্ডাৰত? এনচাৰটো হ'ল RBI ৱাজ এষ্টাব্লিছ অন 1st April 1935 আণ্ডাৰ দ্য এক্ট অফ RBI 1934। 1st April 1935 RBI এষ্টাব্লিছ কৰা হৈছিল কোনটো এক্টৰ আণ্ডাৰত? আণ্ডাৰ দ্য RBI এক্ট অফ 1934। প্ৰথমত RBI এক্টটো বনিছিল 1934ত, তাৰপিছত 1935 1st April RBI এষ্টাব্লিছ কৰি দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 2, RBI works under which laws and rules of the Government of India? RBI গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কোনটো ৰুল আৰু কোনটো ল'ৰ আণ্ডাৰত ফাংচন কৰে? সেইটো হ'ল RBI এক্ট অফ 1934। RBI এক্ট অফ 1934। কুৱেশ্যন নম্বৰ 3, আণ্ডাৰ দ্য ৰিকমেণ্ডেশ্যনছ অফ হুইচ কমিটি RBI ৱাজ ফৰ্মড? কোনটো কমিটিৰ ৰিকমেণ্ডেশ্যনৰ আণ্ডাৰত RBI ফৰ্ম কৰা হৈছিল? এনচাৰটো হ'ল ৰয়েল কমিশ্যন অফ ইণ্ডিয়ান কাৰেঞ্চি এণ্ড ফিনান্স, অলছ' ন'ন এজ হিল্টন য়ং কমিটি। ৰয়েল কমিশ্যন অফ ইণ্ডিয়ান কাৰেঞ্চি এণ্ড ফিনান্স, অলছ' ন'ন এজ হিল্টন য়ং কমিটি। কুৱেশ্যন নম্বৰ 4, ৱেন ৱাজ RBI নেশ্যনেলাইজড? RBI কেতিয়া নেশ্যনেলাইজ কৰি দিয়া হৈছিল? 1 January 1949। 1 January 1949। কুৱেশ্যন নম্বৰ 5, ফাৰ্ষ্ট হেডকোৱাৰ্টাৰ অফ RBI? প্ৰথম হেডকোৱাৰ্টাৰ ক'ত আছিল RBIৰ? প্ৰথমটো আছিল কেলকাতাত 1935 পৰা 1937লৈকে। তাৰপিছত মুম্বাই শ্বিফ্ট হৈ গ'ল। প্ৰথমটো আছিল কেলকাতাত, কেতিয়া আছিল? 1935 পৰা 1937লৈকে। কুৱেশ্যন নম্বৰ 6, হোৱাট ইজ দ্য লোগো অফ RBI? RBI লোগোটো কি? ইয়াতে চাই আছোঁ আমি এটা টাইগাৰ আৰু এটা ট্ৰী। ট্ৰীটো হ'ল পাম ট্ৰী আৰু অপশ্যনছত টাইগাৰো থাকিব পাৰে, পেন্থাৰো থাকিব পাৰে। যোনটো থাকে সেইটোতে আপুনি টিক দিব পাৰে। টাইগাৰ বা পেন্থাৰ আৰু এটা গছটো হ'ল পাম ট্ৰী। কুৱেশ্যন নম্বৰ 7, হাউ মেনি জোনেল অফিচেছ আৰ দেয়াৰ? RBIৰ কেইটা জোনেল অফিচ আছে? এনচাৰটো হ'ল 4টা। এনচাৰটো হ'ল 4টা। নৰ্থত আছে নিউ দিল্লীত, ইষ্টত আছে কেলকাতা, চাউথত আছে চেন্নাই আৰু ৱেষ্টত আছে মুম্বাই। 4টা মেট্ৰপলিটন চিটি হয় আমাৰ। কুৱেশ্যন নম্বৰ 8, হাউ মেনি ৰিজনেল অফিচেছ আৰ দেয়াৰ? 19। এনচাৰটো হ'ল 19। 19টা ৰিজনেল অফিচ আছে, তাৰ ভিতৰত এটা RBI গুৱাহাটীও আছে। RBI গুৱাহাটী এটা ৰিজনেল অফিচ হয়। কুৱেশ্যন নম্বৰ 9, হাউ মেনি চাব অফিচেছ আৰ দেয়াৰ? কেইটা চাব অফিচ আছে RBIৰ? এনচাৰটো হ'ল 11টা, 11। কুৱেশ্যন নম্বৰ 10, আণ্ডাৰ দ্য চেণ্ট্ৰেল বৰ্ড অফ ডাইৰেক্টৰ্ছ RBI হেজ 1 গভৰ্ণৰ এণ্ড ডেছ ডেপুটি গভৰ্ণৰ? RBIৰ কেইটা গভৰ্ণৰ আছে আৰু কেইটা ডেপুটি গভৰ্ণৰ আছে? RBIৰ এটা গভৰ্ণৰ আছে, যোনটো এতিয়া বৰ্তমান আছে শক্তিকান্ত দাস। আৰু কেইটা ডেপুটি গভৰ্ণৰ? 4টা ডেপুটি গভৰ্ণৰ। 4টা ডেপুটি গভৰ্ণৰ। সদায় মনত থ'ব, RBIৰ এটা গভৰ্ণৰ আৰু 4টা ডেপুটি গভৰ্ণৰ। কুৱেশ্যন নম্বৰ 11, নেম দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ RBI? RBIৰ প্ৰথম গভৰ্ণৰ কোন আছিল? প্ৰথম গভৰ্ণৰ আছিল অছবৰ্ণ স্মিথ। অছবৰ্ণ স্মিথ। তেখেতে এটা নন ইণ্ডিয়ান মানে ব্ৰিটিছৰ আছিল গভৰ্ণৰ। 1935 পৰা 1937লৈকে তেখেতেই গভৰ্ণৰ আছিল, অছবৰ্ণ স্মিথ। কুৱেশ্যন নম্বৰ 12, নেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ অফ RBI? প্ৰথম ইণ্ডিয়ান কোন আছিল গভৰ্ণৰ হিচাপে? সেইটোতো প্ৰথম যোনখন গভৰ্ণৰ আছিল তেখেততো ব্ৰিটিছৰ আছিল, ফাৰ্ষ্ট গভৰ্ণৰ। আৰু ছেকেণ্ড গভৰ্ণৰ বা ক'ব গ'লে ছেকেণ্ড গভৰ্ণৰ বা ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ যদি আমি ক'ব যাওঁ, তেখেতে আছিল C.D. দেশমুখ। C.D. দেশমুখ 1937 পৰা তেখেতে টেনাৰটো ষ্টাৰ্ট কৰিছিল তেখেতৰ। কুৱেশ্যন নম্বৰ 13, নেম দ্য ফাৰ্ষ্ট CFO অফ RBI? মানে চিফ ফিনান্সিয়েল অফিচাৰ। চিফ ফিনান্সিয়েল অফিচাৰ। নেম দ্য ফাৰ্ষ্ট CFO অফ RBI? এনচাৰটো হ'ল সুধা বালাকৃষ্ণন। সুধা বালাকৃষ্ণন। কুৱেশ্যন নম্বৰ 14, নেম দ্য পাৰ্চন হু হেজ হেণ্ডেল্ড দ্য পোষ্ট অফ RBI গভৰ্ণৰ এণ্ড প্ৰাইম মিনিষ্টাৰ? এজন এনেকুৱা ব্যক্তি, তেখেতে RBI গভৰ্ণৰো আছিল এটা টাইমত, নেক্সটত গৈ কিনে প্ৰাইম মিনিষ্টাৰো হ'ল।
এনচাৰটো হ'ল মনমোহন সিং। এনচাৰটো হ'ল মনমোহন সিং। Question number 15. Name the person who has handled the post of RBI Governor, Financial Secretary of India and Prime Minister. এজন এনেকুৱা ব্যক্তি তেখেতে RBI গভৰ্ণৰো আছিল, ফিনান্সিয়েল ছেক্ৰেটাৰী অফ ইণ্ডিয়াও আছিল আৰু প্ৰাইম মিনিষ্টাৰ হ'ল পিছত গৈ কিনি। তেখেতো আছিল মনমোহন সিং। মনমোহন সিং। Question number 16. What is the tenure of governor? গভৰ্ণৰ যে ইলেক্ট কৰি দিয়া হয় RBI, কিমান বছৰৰ কাৰণে ইলেক্ট কৰি দিয়া হয়? আৰু এনচাৰটো হ'ল 3 years. এনচাৰটো হ'ল 3 years, but it can be extended up to 5 years. এইটো 5 বছৰলৈকে এক্সটেণ্ডো হৈ যাব পাৰে। Question number 17. People call RBI with other names such as RBI বেলেগ বেলেগ কিহৰ নামৰে আমি জানো? এটা হ'ল বেংকাৰ্ছ বেংক, এটা হ'ল এপেক্স বেংক, এটা হ'ল বেংকাৰ টু দ্য লাষ্ট ৰিজৰ্ট। বেংকাৰ টু দ্য লাষ্ট ৰিজৰ্ট। Question number 18. Name the first woman to become deputy governor of RBI. প্ৰথম মহিলা যোনজন ডেপুটি গভৰ্ণৰ হৈছিল RBI ৰ। এনচাৰটো হ'ল KJ উদ্দেশী। KJ উদ্দেশী 2008 তেখেতে প্ৰথম মহিলা আছিল যোনজন এজ এ ডেপুটি গভৰ্ণৰ এপইণ্ট কৰি দিয়া হৈছিল RBI ৰ। Question number 19. Name the subsidiary organizations of RBI. RBI subsidiary organizationsখিনি কোনকেইটা হয়? আৰু এনচাৰটো হ'ল DICGC আৰু BRBNMPL। BRBNMPL এই দুটা হ'ল subsidiary organizations of RBI. DICGC হ'ল Deposit Insurance and Credit Guarantee Corporation, Deposit Insurance and Credit Guarantee Corporation, আৰু BRBNMPL হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক নোট মুদ্ৰণ প্ৰাইভেট লিমিটেড। ভাৰতীয় ৰিজাৰ্ভ বেংক নোট মুদ্ৰণ প্ৰাইভেট লিমিটেড। Question number 20. RBI issue currency through dash system. RBI যে কাৰেঞ্চিখিনি ইস্যু কৰে এটা ছিষ্টেম আছে, সেইটো হিচাপতে RBI কাৰেঞ্চিখিনি ইস্যু কৰে। সেই ছিষ্টেমটো কি? সেই ছিষ্টেমটো হ'ল মিনিমাম ৰিজাৰ্ভ ছিষ্টেম। মিনিমাম ৰিজাৰ্ভ ছিষ্টেম। Question number 21. Name the portal launched by RBI to check notes. RBI এটা পৰ্টেল লঞ্চ কৰিলে, সেইটো পৰ্টেলেদি আমি নোটছখিনি চেক কৰিব পাৰোঁ কোনটো ফেক হয় কোনটো অৰিজিনেল। আৰু সেই পৰ্টেলটোৰ নামটো হ'ল पहचानो पैसे की बोली क्योंकि पैसा बोलता है। पहचानो पैसे की बोली क्योंकि पैसा बोलता है। এইটো হ'ল পৰ্টেলটোৰ নাম। Question number 22. What are the operations of RBI? RBI operations কি কি? RBI কি কাম কৰে? প্ৰথমটো হ'ল মনিটাৰী পলিচি, ছেকেণ্ডটো হ'ল কাৰেঞ্চি ইস্যু কৰে, থাৰ্ডটো হ'ল ৰেগুলেটছ ক্ৰেডিট এণ্ড কাৰেঞ্চি ছিষ্টেম। ৰেগুলেটছ ক্ৰেডিট এণ্ড কাৰেঞ্চি ছিষ্টেম। Question number 23. Name the section of the RBI Act 1934 that defines business of RBI. ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট 1934 আণ্ডাৰত যোনখিনি ছেকশ্যনছ আছে তাৰ ভিতৰত এটা ছেকশ্যন এনেকুৱা আছে যোনটো RBI যিবোৰ কৰিব কাম, যোনটো বিজনেছ যেনেকৈ চলাব, সেইটো কোনটো ছেকশ্যনত লিখা আছে? সেই ছেকশ্যনটো হ'ল ছেকশ্যন 17। ছেকশ্যন 17 says the business of RBI. Question number 24. Name the section of the Reserve Bank of India Act 1934 that defines deals with the emergency loans to banks. RBI বহুবাৰৰ বাবে কমাৰ্চিয়েল বেংকখিনিক বা নৰ্মেল বেংকখিনিক লোনছ দিয়ে। সেই লোনছখিনি যে দিয়ে সেইটো কোনটো ছেকশ্যনৰ আণ্ডাৰত আহে? RBI এক্টৰ কোনটো ছেকশ্যনৰ আণ্ডাৰত আহে? সেই ছেকশ্যনটো হ'ল ছেকশ্যন 18। ছেকশ্যন 18। Question number 25. Name the section of Reserve Bank of India Act 1934 that defines only RBI has the exclusive right to issue currency notes in India. Reserve Bank of India Act 1934 আণ্ডাৰত এটা এনেকুৱা এটা এক্ট আছে যোনটো এক্টৰ হিচাপত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই অকল কাৰেঞ্চি ইস্যু কৰিব পাৰিব আৰু কোনো নোৱাৰে ইণ্ডিয়াৰ ভিতৰত। চ' এই যোনটো ৰাইট আছে কাৰেঞ্চি ইস্যু কৰাৰ, সেইটো কোনটো ছেকশ্যনৰ আণ্ডাৰত আহে? সেই ছেকশ্যনটো হ'ল ছেকশ্যন 22 আৰু এইটো আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো বহুবাৰৰ বাবে এক্সামত আহিছে। অনলি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হেজ দ্য এক্সক্লুজিভ ৰাইট টু ইস্যু কাৰেঞ্চি নোটছ ইন ইণ্ডিয়া। এইটো ছেকশ্যন 22ৰ আণ্ডাৰত আহে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট 1934ৰ। Question number 26. Name the section of Reserve Bank of India Act 1934 that defines maximum denomination a note can be rupees 10,000. Reserve Bank of India Act 1934 আণ্ডাৰত এনেকুৱা এটা এক্ট আছে যোনটো এক্টৰ হিচাপত আমাৰ মেক্সিমাম যোনটো নোটৰ ডিনমিনেশ্যন হ'ব সেইটো 10,000ৰ ওপৰত যাব নোৱাৰে। 10,000 লাষ্ট ডাঙৰ নোট হ'ব। এতিয়াতো 2,000 আমি চাইছোঁ নোট, তেনেকুৱা 10,000 নোটটো যোনটো হ'ব এইটো আটাইতকৈ ডাঙৰ নোট, তাৰ ওপৰত কোনো নোট নহয়। সেইটো ছেকশ্যন হ'ল ছেকশ্যন 24। ছেকশ্যন 24। Question number 27. Name the section of the Reserve Bank of India Act 1934 that describe the legal tender character of Indian bank notes. Reserve Bank of India Act 1934 আণ্ডাৰত এটা এনেকুৱা এটা এক্ট আছে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট 1934 আণ্ডাৰত এনেকুৱা এটা ছেকশ্যন আছে যোনটো হিচাপত
লিগেল টেণ্ডাৰ কেৰেক্টাৰ যোনটো আছে ইণ্ডিয়ান বেংক নোটছৰ সেইটো ৰিজাৰ্ভ বেংকে ৰেডি কৰে আৰু কোনো কৰিব নোৱাৰে সেইটো হিচাপত। সেই ছেকশ্যনটো হ'ল ছেকশ্যন 26। ছেকশ্যন 26। Question number 28. Name the section of the Reserve Bank of India Act 1934 that defines, allows the RBI to form rules and regarding the exchange of damaged and imperfect notes. কেতিয়াবা আমাৰ পইচাখিনি নষ্ট হৈ যায়, বৰবাদ হৈ যায়গৈ, পইচাটো ছিঙি যায়, আমি ৰিজাৰ্ভ বেংকৰ ওচৰত লৈ গ'লে পইচাটো আকৌ উভতাই দিয়ে আমাক, এটা ভাল এটা নোট দি দিয়ে। সেইটো এটা কিবা এটা ছেকশ্যনৰ আণ্ডাৰতে আহে ৰিজাৰ্ভ বেংকৰ এক্টৰ কিবা এটা ছেকশ্যনৰ আণ্ডাৰতে আহে যে কোনোবা যদি বেয়া এটা নোটছ লৈ আহে আমি সেইটো নোট এক্সচেঞ্জ কৰি ঘূৰাই দিম। চ' সেইটো কোনটো ছেকশ্যনৰ আণ্ডাৰত আহে? সেই ছেকশ্যনটো হ'ল ছেকশ্যন 28। ছেকশ্যন 28। Question number 29. Name the section of the Reserve Bank of India Act 1934 that defines, in India, only the RBI or the central government can issue and accept promissory notes that are payable on demand. Reserve Bank of India Act 1934 আণ্ডাৰত এনেকুৱা এটা ছেকশ্যন আছে যোনটো কৈছে যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইছ্যু কৰিব পাৰিব প্ৰমিছাৰী নোট যোনটো পেয়েবল অন ডিমাণ্ড হ'ব। আৰু সেই ছেকশ্যনটো হ'ল ছেকশ্যন 31। ছেকশ্যন 31। Question number 30. Name the section of the Reserve Bank of India Act 1934 that defines, every scheduled bank must have an average daily balance with RBI. Reserve Bank of India Act 1934 আণ্ডাৰত এনেকুৱা এটা ছেকশ্যন আছে যোনটো ছেকশ্যনে কৈছে যে প্ৰতিটো শিডিউল বেংকৰ এটা এভাৰেজ বেলেঞ্চ থাকিব RBIৰ লগত। আৰু সেই ছেকশ্যনটো কি? ছেকশ্যনটো হ'ল ছেকশ্যন 42(1). ছেকশ্যন 42 ছাবছেকশ্যন 1। ছেকশ্যন 42 ছাবছেকশ্যন 1। আৰু শিডিউল বেংকৰ কথা যদি আমি ক'ব যাওঁ, শিডিউল বেংক সেইখিনি বেংকে হয় যোনবোৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এক্ট 1934 আণ্ডাৰত ছেকেণ্ড শিডিউলৰ আণ্ডাৰত আহে, এইখিনিয়ে হ'ল শিডিউল বেংক। আৰু যোনখিনি বেংক ছেকেণ্ড শিডিউলৰ আণ্ডাৰত নাহে সেইখিনি সব হ'ল নন শিডিউল বেংক। চ' এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, বহুত ইম্পৰ্টেণ্ট হয়। ৰিজাৰ্ভ বেংকৰ যিমানখিনি কুৱেশ্যনছ আছে সেইখিনি ডিছকাছ কৰিলোঁ এই ভিডিঅ'ত। ইয়াৰ পৰা বহুত কুৱেশ্যনছ আগতে আহিছেও, ভিডিঅ'টো ভালদৰে বাৰ চাব আপুনি। চ' এইটোৱে আছিল আজিৰ ভিডিঅ'। থেংক ইউ ফৰ লিচনিং। গড ব্লেছ ইউ অল।